ঋষভদেৱৰ বাক্যৰে সৈতে ঋষভদেৱে কৈছিলে যে এটা শাৰীতে কথাখিনি সোমাই থাকিলে অৰ্পণা নকৰি কৰ্ম যতেক কৰে ভৰত আদি পুত্ৰত কহন্ত কিবা মই অৰ্পণা নকৰি কৰ্ম যতেক কৰে অৰ্থাৎ অৰ্পণা নকৰি ভগৱন্ত যিমানেই কৰ্ম নকৰক লাগে সেই কৰ্মবোৰৰ ফল প্ৰাপ্তি নহয়, বন্ধনহে কৰে কৰ্মবোৰে। সেই কৰ্মে বন্দী হৈয়া ফুৰে সংসাৰত অনাদি অবিদ্যা পুৰুষ কৰে হত পূৰ্ব কৰ্ম বাসনাই নেৰয় মনক সেই মনে পুনু পুনু কৰাৱে কৰ্ম ক। অৰ্থাৎ সমস্ত কৰ্ম ঈশ্বৰত অৰ্পণা কৰি দিব লাগে। অৰ্পণাটো কেনেকুৱা হয় যে কৰ্ম কৰিবই লাগিব, বিনা কৰ্মে কোনো খন্তেকো থাকিবই নোৱাৰে। গীতাত কৃষ্ণই অৰ্জুনক কৈছে, অৰ্জুনক সুধিছিলে যে তুমি কৰ্ম কৰা, ফলৰ আশা নকৰিবা। তেতিয়া অৰ্জুনক ক'লে আৰু তুমি কৰ্ম কৰা, কৰ্ম মই কৰিছো এই ভাৱটো তুমি মনলৈ নানিবা। তেতিয়া অৰ্জুনে ক'লে মই কৰ্ম কৰিম, আকৌ মই কৰ্ম কৰা নাই, এইটো কেনেকুৱা কথা? মই নিজে কাম কৰিম, আকৌ মই সেইটো কৰা নাই, এইটো ভাৱ আমাৰ কেনেকৈ আহিব? এতিয়া কৃষ্ণই কৈছে যে আচলতে তোমাৰ পৰমাৰ্থ জ্ঞানটো তোমাৰ নাই, তুমি কৈছো বুলি ভাবিছা হয় কথাটো, কিন্তু তুমিতো কৰা নাই, মইহে কৰাও সকলোকে। গতিকে তুমি মই নাথাকিলে তুমি কি কৰিব পাৰিবা? তুমি কেনেকে কৰিলা? মইহে কৰাই আছো তোমাক সকলো কৰ্ম। এই বুলি কৈছিলে নৈব কিঞ্চিত্ৰমিতি যুক্ত মন্যে তত্ত্ববিত পশ্যন শৃণন স্পৃশন গৃহণন অশ্বন গচ্ছন স্বপন শোষণ প্ৰলপন বিসৃজন উন্মিষণ নিমিষন্নপি ইন্দ্ৰিয়ান ইন্দ্ৰিয়াৰ্থেষু বৰ্তন্ত ইতি ধাৰায়ণ। যে অৰ্জুন, তোমাৰ চকুৰ টিপটাপটো তুমি কৰো বুলি কৰিছা নেকি? আৰু তোমাৰ কাণৰ শুনাটো তুমি কৰো বুলি কৰিছা নেকি? তুমি মই কোৱা কথাবোৰ শুনি আছা আৰু অন্য শব্দও তোমাৰ কাণে শুনি আছে। গতিকে অহা যোৱা মই নাথাকিলে তুমি অহা যোৱা কৰিব পাৰিবা জানো? তোমাৰ হাত ভৰি চলিবনে? আৰু অশ্বন গচ্ছন স্বপন শোষণ অৰ্থাৎ উশাহ লোৱা, নিশ্বাস এৰি দিয়া, প্ৰলপন তোমাৰ কথা কোৱা, মই এৰি দিলে তুমি কথা কব পাৰিবানে? তোমাৰ হাত ভৰি চপোৱা মেলা ইত্যাদি বিসৃজন আকৌ প্ৰলপন শৃণন শুনাটো বিসৃজন নিমিষন্নপি তোমাৰ হাত ভৰি লৰচৰ কৰা, এই কামবোৰ তুমি জানো নিজে কৰিছা? সেইবোৰ সকলো মই কৰাই আছো, তুমিতো নিজে একো কৰা নাই। উশাহটো লওঁ বুলি তুমি লোৱা নাই, উশাহটো নিজে নিজে লৈ আছে। কোনে লৈছে? মই তোমাৰ হৃদয়ত থকাৰ কাৰণে উশাহটো আহি আছে। গতিকে সেই কৰ্মবোৰ তুমি কৰিছো বুলি ভাবি কিয় কৰ্মবন্ধনত তুমি সোমাব লাগে? তুমি সেই কৰ্মবোৰ মোক কৰাইছে, ভগৱন্তই কৰাই আছে। গতিকে মই লাঠি আৰু ভগৱন্ত সেই লাখুটিডাল চলাওঁতা, তেওঁ যেনেকৈ চলাই মই তেনেকেই চলি আছো। এইদৰে তুমি ভগৱন্তৰ লাঠি হৈ যোৱা, দণ্ডবত তোমাৰ দেহটো তেওঁক চমজাই দিয়া, তেওঁ যি কৰিব আৰু। সেইটো হ'ল অৰ্পণা। ভগৱন্তই কৰাইছে এই কথাটো।
কৃষ্ণ। গতিকে যেতিয়া তুমি নিজে কৰিছো বুলি ভাবে তোমাৰ কৰ্ম বন্ধ আহি যায়, জীৱক কৰ্ম বন্ধ বান্ধি ৰাখে। গতিকে যি কৰ্ম কৰে তাৰ ফল ভুঞ্জিব লাগিব, সেইটো হ'ব। গতিকে অনাদি অবিদ্যা পুৰুষক কৰে হত, সেই নিজে কৰিছো বুলি ভবা কৰ্মৰ দ্বাৰা নিজে কৰ্মৰ বন্ধন হয়। যেনেকৈ এৰীটোৱে নিজৰ মুখৰে জাল সাজি 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 লেটাটো হৈ ভিতৰত সোমাই তাৰমানে হেৰি হয়, সেইদৰে কৰ্ম বন্ধত নিজে নিজৰ তাৰমানে বন্ধনৰ বস্তুটো নিজে তৈয়াৰ কৰি লয়। গতিকে অনাদি অবিদ্যা কৰ্ম বাসনা, আৰু সেই কৰ্মবোৰ কৰি মই কৰিছো, মই ফল পাম তাৰ, সেইটোৰ বাসনা। মই এইটো কৰ্ম কৰিছো, এইটো ফল পাম, এনেকুৱা ভাৱটো আহি যায়। গতিকে তাত কথাটো হ'ল এনেকুৱা যে তোমাৰ কৰ্ম সিদ্ধি হওক নহওক কথা নাই, মই মতে অৰ্পণা কৰি মই কৰ্ম মোক কৰাইছে এই ভাৱেৰে সৈতে তুমি কৰ্ম কৰা। তুমি যদি নিজে ভাবা যে মই এইবাৰ তাৰমানে 10 পোৱা মাটি খেতি কৰিলো, ইমান ধান পাম, সেই ধানখিনি তাৰমানে মই বেছি ঘৰ বনাম, কিবা কৰিম, তুমি খেতি কৰিলা আৰু তুমি ভাবি আছা যে মই তাৰমানে ইমান ধান পাম, ইমান বেছি এনেকুৱা, সেই কল্পনাটো যে তুমি কৰি আছা, কিন্তু হঠাৎ বানপানী আহি সমস্ত খেতি শেষ কৰি পেলালে, এতিয়া তোমাৰ কাম আশাটো পূৰ্ণ হ'বনে? নহয়। গতিকে যেতিয়ালৈকে ধানখিনি চপাই মেলি তোমাৰ ভঁৰাললৈ নানা, তেতিয়ালৈকে তুমি মই কৰা খেতিৰ ফল পাইছো এইটো হ'ব নোৱাৰে, তেতিয়ালৈকে তোমাৰ বাসনাটো পূৰ্ণ নহ'ব। গতিকে সেইটো কোনে কৰিব? যে সেইকাৰণে তুমি কৰ্ম কৰি থাকা, আৰু ভগৱন্তই তোমাৰ কৰ্ম ফলটো পাবাই, যেনে কৰ্ম কৰা তাৰ ফল পাবা, আশা কৰি থাকিব নালাগে, সেইটোহে কথা। গতিকে আৰু তাৰ ফলত কি হয়, এই তোমাৰ কৰ্ম বাসনাই তোমাক বন্ধ কৰি দি দিয়ে। সেই মনে কোনো কোনো কৰাৱে কৰ্ম কৰ। আৰু তাৰপিছত কি জীৱন্ত মুক্তকো নেৰে অবিদ্যা চাৱত, মই বাসুদেৱ প্ৰীতি নকৰে যাৱত। এই জীৱন্ত মুকুট জীয়াই থাকোতেই তাৰমানে মুক্ত যিসকল হয়, তেওঁলোকৰো কি হয়, জীৱন্তে মুকুটো মুক্তকো, জীৱন্ত মুক্ত যিসকল ঋষিমুনিৰ কথা কৈছে, তেওঁলোকৰো কেতিয়াবা অবিদ্যা ভাৱটো তেতিয়ালৈকে থাকে যে মই আনত আশা ভৰসা কৰা নাই এই বুলি ভাবি তেওঁ থাকে, কিন্তু অবিদ্যাটো থাকে। অবিদ্যাটো কি, যে দেহটো মই বুলি তাৰমানে ভবা অবিদ্যাটো তেওঁলোকৰো থাকি যায়। মই বাসুদেৱ প্ৰীতি নকৰে যাৱত, যেতিয়ালৈকে মোৰ প্ৰীতি নকৰে তেতিয়ালৈকে মুক্ত জীৱন্ত মুক্ত যোগীসকলো কি হয়, অবিদ্যাত বান্ধ খাই থাকে। জ্ঞানে কৰ্মে দেহৰ বন্ধন নুগুচায়, পুনু পুনু জীৱে সংসাৰত প্ৰৱৰ্তয়। সংসাৰৰ বন্ধন জ্ঞান আৰু কৰ্মই কৰিব নোৱাৰে, সেইটো মই হাজাৰবাৰ কৈ আহিছো আগতো। পূৰ্ব কৰ্ম কৰ্তা মনে কৰয় অনিষ্ট, সেই যে কৰ্মকৰ্তা বুলি ভাবে মই কৰ্তা, পূৰ্বৰ কৰ্মখিনি কৰিছে আৰু মই কৰ্তা বুলি ভাবি লৈছিলে, গতিকে বন্ধন হৈ গৈছে। পূৰ্ব কৰ্ম কৰ্তা মনে কৰয় অনিষ্ট, সেই ভাৱটোৱে মানুহক অনিষ্ট কৰে। হেন জানি জ্ঞানত কৰ্মত নিৰ্দেশিত, মোতেহে কেৱলে মাত্ৰ কৰিবা সখিত্ব। গতিকে সেইখিনি বাদ দি মোক তুমি সখিত্ব গুণেৰে বান্ধিবা, আৰু মই কৰাইছো এই ভাৱটো ল'বা। ল'লে কি হ'ব, মতে কেৱল মাত্ৰ কৰিবা সখিত্ব, মতে সখিত্ব কৰিবা,
মই কৰাইছো এইভাৱে সৈতে কৰ্ম কৰিবা বন্ধন নোহোৱা নিবৰ্তিব এতেকে অনৰ্থ আছে যত আৰু তেতিয়া তোমাৰ যিমানবোৰ অনৰ্থ সেই সকলো অনৰ্থ গুচি যাব হইব এটি কৃতকৃত মোৰ প্ৰসাদত আৰু মোৰ প্ৰসাদত কৃতকৃত হ'ব তোমাৰ আত্মা গতিকে শৈলু সংহৰি বাক্য ঋষভ দেৱৰ ভৈৰা সমপতি বিৰোচন সক্ষিত্ৰ বিৰোচন ইমানতে শেষ হৈছে ইয়াৰ পিছত আত্মনিবেদন আত্মন্তৰে আৰু শুনা বিৰোচন আত্মনিবেদন ভক্তি কৰো নিৰূপণ অৰ্পিলেক দেহ যিটো কৃষ্ণক সাক্ষাৎ হয় কৃতাৰ্থ আতি কৃষ্ণৰ কৃপাত যিজনে নিজৰ দেহটোক কৃষ্ণৰ চৰণত অৰ্পণ কৰি দিলে তেওঁ কৃতাৰ্থ হৈ গ'ল সৰ্বপুৰুষাৰ্থ সিদ্ধি হৈ সিজনৰ তেওঁৰ সকলো পুৰুষাৰ্থ সাধন হৈ গ'ল আৰু চতুৰ্বৰ্গ সাধন বুলি যিটো কয় ধৰ্ম অৰ্থ কাম মুখ্য এয়া সকলো পালে তেওঁ লৈও ইহাৰ সাক্ষী বচনে কৃষ্ণৰ উদ্ধৱক বলন্ত শুনিও মহাবল জিকালত নৰে কৰে কৰ্মক এৰিয়া সকল এৰিয়া সকলো মত দেহ অৰ্পি হৈ কৃতাৰ্থ পৰম নাই আন মৰ প্ৰিয় তমতাক সম যেন গৰু পৰত বিকিলে যিটো জনে পোষণ পালন চিন্তা নকৰে সিজনে উদ্ধৱক ভগৱন্ত কৃষ্ণই কৈছে যে জিকালত নৰে কৰ্ম এৰিয়া সকল যে উদ্ধৱ যেতিয়া মানুহে কৰ্ম সকলো ত্যাগ কৰি মোৰ দেহ অৰ্পি ভৈল কৃতাৰ্থ পৰম মোৰ দেহটোকে চমজাই দিলে দিয়াৰ পিছত নাই ন মোৰ প্ৰিয়তম তেওঁৰ সমান প্ৰিয়তম মোৰ নাই যেনেকৈ গৰু বিক্ৰী কৰিলে এইটো তেওঁ হেৰিয়ে সুন্দৰকে কৈছে তেতিয়া নিজে আৰু ভৰণ পোষণ দিয়াৰ কোনো দৰকাৰ নাই সেইদৰে যেতিয়া দেহটো বিক্ৰী কৰি দিলে ভগৱন্তৰ চৰণত তেতিয়া তেওঁৰ হেৰি নিজৰ চিন্তা কৰিবলৈ নাই সেইমতে মত অৰ্পি দেহাদি সমস্ত ভৈল যিটো জন হুয়া নিশ্চিত মনত নিশ্চিন্ত মনত কেৱলে কৰয় চিন্তা ভকতিক মাত্ৰ তেওঁ নিশ্চিন্ত হৈ গ'ল অন্য চিন্তা একো নাই আৰু অহৰহ ভকতি কৰিব লাগে তেতিয়া সেইটো কেনেকৈ কোনে কৰিছিলে যেতিয়া বলিত একেবাৰে গৰুৰ হতুৱাই বন্ধাই মেলি একদম বৰ ফুটনি কৰিছিলি তই সব দান দিব পাৰ গতিকে এতিয়া তোৰ অধিকাৰৰ ভিতৰৰ কি থাকিলে এটা ভৰি একেবাৰে গোটেই পৃথিৱীখনকে ঢাকি পেলালে এভাগ চৰণ গৈ ওপৰলৈ উঠাই নি স্বৰ্গ পোৱালে স্বৰ্গখনো ঢাকিলে গৈ তেতিয়া কলে যে বৰ ফুটনি কৰিছিলে ত্ৰিপদ দিম বুলি এতিয়া দে ৩ নম্বৰ চৰণ মই ক'ত দিম আৰু তেতিয়া তোৰ সত্য ভ্ৰষ্ট হল বুলি গালি পাৰিলে তেতিয়া বলিয়ে কৈছিলে প্ৰভু মই অন্য দুখ একো নাই মোৰ সব সম্পত্তি তুমি লৈ গলা আৰু কিন্তু তুমি মোক তোৰ সত্য ভ্ৰষ্ট হল বুলি কলা এই কথাটোত মই অতিশয় দুখিত হৈছো তুমি মোক অন্য যি কোৱা মই সত্যভ্ৰষ্ট হলো বুলি কোৱাটোত মই অতিশয় দুখিত হলো আৰু প্ৰভু মোৰ অধিকাৰৰ বস্তু এটা আছে তুমি নাই বুলি নকবা গতিকে মাথা পাতি দেও তাতে থাপিও চৰণ মোৰ দেহটো আছে মই দেহটো তোমাক দি দিলো মোৰ মূৰৰ ওপৰত ইখন চৰণ তুমি মোৰ মূৰটোত দিয়া
দি পেলাই মোৰ দেহটোৰ অধিকাৰী তুমি হৈ যোৱা। মোৰ দেহ বুলিবলৈ মোৰ দেহটোতো আছে। গতিকে বলিয়ে মূৰ পাতি দিলে, কিন্তু বলি চলিব নোৱাৰিলে, চলিলে বামনকহে চলিলে। তাৰমানে কি হ'ল, প্ৰেমৰ দোলেৰে বলিৰ সমস্ত দায়িত্ব তেওঁ ল'বলগীয়া হৈ গ'ল। আৰু তৃতীয়খন চৰণ উলিয়াৰ প্ৰয়োজনেই নায়েই আৰু, কাৰণ সেইটো তেওঁক চলিবলৈহে কৰিছিলে। আমাৰ ভকতে আকৌ বহুতে ওলটা পোলটা কিছুমান কথা গাই থাকে, নাভিৰ পৰা উলিয়ালে 3 নম্বৰ ভৰি। তিনিটা ভৰি যদি উলিয়াই দিয়ে 3খন চৰণ, তেতিয়া সেইজন গোসাঁই হ'বনে বাৰু? 3 ঠেঙীয়া কোন থাকিব পাৰে পৃথিৱীত? গতিকে সেইবোৰ কথা নহয়। বলিক চলিবলৈ গৈছে আৰু বলিক চলিব নোৱাৰিলে, তেওঁ নিজে বান্ধ খালে। আৰু তেওঁ এনেকুৱাকৈ বান্ধ খালে যে মই সুতলৈ গুচি যাম, তোমাৰ আজ্ঞা যলৈ যাব দিয়া তাতে যাম, মোৰ এটা কিন্তু প্ৰাৰ্থনা থাকিব, কি মই চকু মেলিয়ে তোমাক দেখিব লাগিব, অহৰহ মই যেতিয়াই তেতিয়াই তোমাক দেখিব লাগিব। আৰু তাৰ ফলত কি হ'ল, প্ৰসন্ন বদনে হৰি কৰে ধৰি গলা, বলিৰ সন্মুখ হৈ থাকন্ত সৰ্বদা। এনে কৃষ্ণ দৰ্শনত নিৰ্মলে ভৈল মতি, নিৰন্তৰ কৃষ্ণৰ চৰণে বাহে ৰতি। উঠি কতো কীৰ্তন কৰন্ত তাল ধৰি, নৃত্যগণে বেহিবা চৌপাশে চাপৰি। প্ৰহ্লাদে শ্ৰীকান্ত গান্ত গোবিন্দৰ গীত, পৰম আনন্দে দৈত্য পতি কৰে নৃত্য। গতিকে এই ভক্তি ভাৱে দৈত্যেন্দ্ৰ যুগ যায়, বলি সম ভাগ্যৱন্ত তলুকতে নাই। আৰু হৰিও বিস্ময় দেখি বলিৰ ভুকুতি, হৰিও বিস্ময় হৈছিলে বলিৰ ভুকুতি দেখি। বা যে কি নহওক, এয়া আত্মনিবেদনৰ কোনে কৰিছিলে, সেয়া বলিয়ে কৰি দিছিলে। আৰু